লাহন ট্ৰেডিং একাডেমি ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। চাওক, এটা ডাঙৰ মিছ হৈ গ'ল, সেইটো হৈ গ'ল শনিবাৰৰ তাৰিখে। শনিবাৰে কি হৈ গ'ল মাৰ্কেটৰ 20 তাৰিখে মাৰ্কেট কৈছোঁ অ'পেন হৈ গ'ল। শনিবাৰে ছেটাৰডে মাৰ্কেট অ'পেনিং হ'ল। যিহেতু মই গম পোৱা নাছিলোঁ যে মাৰ্কেট আজি ক্ল'জ হৈ যাব, অলপ অনুমান হৈছিলে ক্ল'জ হ'ব বুলি, কিন্তু মই ভবা নাছিলোঁ যে শনিবাৰে মাৰ্কেট অ'পেন কৰি দিব। ঠিক আছে, আৰু নিউজটো মই পালোঁ শনিবাৰৰ দিনা ৰাতিপুৱা, মই চাওঁতেহে মই গম পাইছোঁ। গতিকে ভুলবশতঃ এইটো থাকি গ'ল, মোৰে অলপ দুৰ্ভাগ্যবশতঃ মই ভিডিঅ' দিব নোৱাৰিলোঁ। এতিয়া চাওক মাৰ্কেটে কি কৰিলে। নিফটি 50 ক্ষেত্ৰত মই প্ৰথমতে কৈছোঁ নিফটি 50ত মাৰ্কেটে চাওক গেপ আপ অ'পেনিং হৈ পেলাই মাৰ্কেটে লাহে লাহে বেৰিছ হ'বলৈ আহিলে। বেৰিছ হ'ল আপোনাৰ দেখা পাইছে 21,580লৈকে মাৰ্কেট বেৰিছ দেখা পোৱা গ'ল। এতিয়া আপোনালোকে কালিলৈ কেনেকৈ ট্ৰেড কৰিব, যিহেতু জয় শ্ৰীৰাম আপোনালোকে কমেণ্টত জনাই দিব, যিহেতু আজি ৰাম মন্দিৰ প্ৰতিষ্ঠা হৈছে 500 বছৰৰ পিছত। ঠিক আছে, এতিয়া চাওক মাৰ্কেটত আপোনালোকে যদি ট্ৰেড কৰিব বিচাৰে কেনেকৈ ট্ৰেড কৰিব পাৰিব। নিফটি বেংকৰ নিফটি 50ত ফাৰ্ষ্টত মই কৈছোঁ, তাৰপিছতে মই ক'ম আপোনালোকক নিফটি বেংক, তাৰপিছতে ফিন নিফটিৰ ক্ষেত্ৰতো মই কৈ দিম। ঠিক আছে, এতিয়া চাওক মই প্ৰথমতে আপোনালোকক কৈছোঁ কালিলৈ যদি এডাল আপোনালোকে ট্ৰেণ্ড লাইন এনেকৈ ড্ৰ কৰিব বিচাৰে, তেতিয়া ট্ৰেণ্ড লাইন কৰাৰ পিছত এতিয়া মাৰ্কেটত কালিলৈ আপোনালোকে চাব লাগিব এইটো ৰেঞ্জৰ ভিতৰত। চাওক 21,700ৰ পৰা 21,450ৰ ভিতৰত মাৰ্কেট এইটো ৰেঞ্জৰ ভিতৰতে আৰু এদিন বা দুদিন অতিবাহিত কৰিব লাগে। মই বুলিছ মমেণ্টাম কেতিয়া ৰাখিম চাওক, 21,700ৰ ওপৰত যদি মাৰ্কেট ভাল কেণ্ডেল বনে তেতিয়াহ'লে মই বুলিছ এক্সপেক্ট কৰিম 21,800, তাৰপিছত 21,850 তালৈকে। কাৰণ চাওক মাৰ্কেট এটা ৰেঞ্জৰ ভিতৰত আছে, যিটো 21,700ৰ পৰা নিফটি 50 কথা কৈ আছোঁ 21,400 ভিতৰত। গতিকে সেই ৰেঞ্জটো যেতিয়া ব্ৰেকআউট বা ব্ৰেকডাউন দি দিব, তেতিয়াহে আমি এটা ডাঙৰ মোমেণ্টাম মিনিমাম 200-300 মুভ আমি দেখিবলৈ পাম। নহ'লে এইটো ৰেঞ্জৰ ভিতৰত যদি থাকে মাৰ্কেট, ছাইডৱেজ ৰেঞ্জ থাকিব লাগে গতিকে অকণমান চাই চিতি আমি ট্ৰেডসমূহ কৰিব লাগিব। নিফটি 50ৰ ক্ষেত্ৰত মই কৈছোঁ, যিহেতু নিফটি 50 এটা ৰেঞ্জৰ ভিতৰতে মাৰ্কেট আছে। এতিয়া চাওক আমি ভাল বুলিছ মোমেণ্টাম কেতিয়া এক্সপেক্ট কৰিম, যেতিয়া মাৰ্কেটে 21,850ৰ ওপৰত, প্ৰায় 21,900ৰ ওপৰত যদি মাৰ্কেট যায়, তেতিয়া আমি বুলিছ মোমেণ্টাম এক্সপেক্ট কৰিব পাৰিম, যিটো 22,100 বা তাৰপিছত 22,500লৈকে যোৱাৰ মই এক্সপেক্ট কৰিম। এতিয়া মাৰ্কেটত ছাইডৱেজ ৰেঞ্জ যিটো আছে 21,700ৰ পৰা 21,500ৰ ভিতৰত, সেইটো ৰেঞ্জৰ ভিতৰতে আপুনি 10, 20, 50 পইণ্টৰ ভিতৰতে মাৰ্কেটত অতিবাহিত কৰিব পাৰিব, আৰু আপুনি তেনেদৰে ট্ৰেডসমূহ ল'ব পাৰিব। আৰু এটা আপোনালোকৰ ভাল খবৰ যে নিফটি 50ত এইটো যিটো আজি ৰাম মন্দিৰ স্থাপন হৈছে, তাৰ এটা ভিউ ইয়াত আমি দেখা পাইছোঁ। গতিকে সেই চাৰ্টটো মই আপোনালোকক লাষ্টত লগাই দিম বাৰু। ঠিক আছে, বেলেগ আমাৰ ইউটিউবাৰে লগাইছে, গতিকে সেইটো মই থাম্বনেইল এটা আপোনালোকক লগাই দেখুৱাই দিম। ঠিক আছে, এতিয়া আপোনাৰ চাওক ইয়াত এইটো যদি আপোনালোকে চাই বেংক নিফটিত কি কৰিলে। বেংক নিফটিত চাওক 20 তাৰিখে মাৰ্কেটত কি কৰিলে, মাৰ্কেটে ছাইডৱেজ ৰেঞ্জ এটা আপোনাৰ চৰাইৰ পাখিৰ নিচিনা ইয়াত যদি চাই তেনেকৈ ফ্লাইং এটা বাৰ্ডছৰ নিচিনা আপোনালোকে যদি চাই বাৰ্ডছৰ নিচিনা এটা বনাই দিলে। এতিয়া মাৰ্কেটত আপোনালোকে কালিলৈ যদি ট্ৰেড কৰিব বিচাৰে, ঠিক আছে, 23 জানুৱাৰী তাৰিখে যদি ট্ৰেড কৰিব বিচাৰে, মোৰ মমেণ্টাম থাকিব প্ৰথমতে বেৰিছ, কিন্তু মাৰ্কেটত কালিলৈ আপছাইডলৈ যোৱাৰ মই ভিউ দেখা পাইছোঁ, কাৰণ কিছুমান নটিছ বা কিছুমান ভাল নিউজৰ কাৰণে মাৰ্কেট আপছাইডলৈ যাব পাৰে। এতিয়া কথাটো হৈ গ'ল, কালিলৈ যদি আপুনি ট্ৰেড কৰিব বিচাৰে, তেতিয়াহ'লে চাব এডাল ট্ৰেণ্ড লাইন ড্ৰ কৰিব পাৰে। আৰু বেৰিছ আপুনি টাৰ্গেট কেতিয়া ৰাখিব, যেতিয়া 45,800ৰ তলত ভাল কেণ্ডেল বনিব, তেতিয়া আপুনি বেৰিছ টাৰ্গেট ৰাখিব পাৰিব 45,400 পৰা, তাৰপিছত 44,950লৈকে আপুনি বেৰিছ টাৰ্গেট ৰাখিব। মই তললৈ ভিউ কিয় ক'লোঁ, 45,450ৰ পৰা 44,900 তাৰ সেইটো এটা গেপ থাকি গৈছে, যিহেতু আগতে ইলেকশ্যনৰ আগত যিটো নিউজ আছিলে, সেই নিউজৰ ভিতৰত মাৰ্কেটে এই গেপটো ফিল আপ কৰিবলৈ আহিব পাৰে। আৰু এটা আগত আপছাইডলৈ ডাঙৰ এটা গেপ আছে, সেই গেপ ফিল আপ কৰিবলৈ মাৰ্কেটে আপছাইডলৈ যাবলৈ চেষ্টা কৰিব পাৰে। আৰু যদি আপছাইডলৈ গৈ পেলাই তললৈ আকৌ ব্ৰেকআউট হয়, মানে ব্ৰেক ডাউন হয়, তেতিয়াহ'লে আমি আকৌ বেৰিছ টাৰ্গেট ৰাখিব পাৰিম। গতিকে সেই গেপটো আমি চাই চিতি ট্ৰেড কৰিব লাগিব। আৰু চাওক বুলিছ আমি কেতিয়া এক্সপেক্ট কৰিম, বুলিছ আমি এক্সপেক্ট কৰিম যে 46,600 ওপৰত, 46,400ৰ পৰা 600ৰ ওপৰত যদি মাৰ্কেট আপছাইডলৈ যায়, তেতিয়া আমি বুলিছ মোমেণ্টাম এক্সপেক্ট কৰিম, যিটো আপোনাৰ আকৌ 47,600লৈকে মাৰ্কেট যোৱাৰ মই ভিউ দেখা পাইছোঁ। মোৰ মতে কালিলৈ হয়তো মাৰ্কেটে এইটোলৈকে যাব পাৰে 46,400লৈকে অকণ বুলিছ মোমেণ্টাম দেখায়, আকৌ মাৰ্কেট বেৰিছ হোৱাৰ মই ভিউ দেখা পাইছোঁ 45,400লৈকে। গতিকে সেই ৰেঞ্জটো অকণমান চাব লাগিব। আৰু এটা এই ৰেঞ্জৰ ভিতৰত 46,400ৰ পৰা 45,600 এই ৰেঞ্জৰ ভিতৰত মাৰ্কেটে যদি থাকে, তেতিয়া অকণমান ছাইডৱেজৰ আপুনি ভিউ ৰাখিব পাৰে। বেংক নিফটিৰ ক্ষেত্ৰত মই কৈ আছোঁ। আৰু বেংক নিফটিত এটা গেপ আছে, যিহেতু সেইদিনা আপোনালোকে যদি চাই যিটো ডাঙৰ গেপ আছে, সেই গেপটো আপছাইডৰ পৰা আমি যেতিয়া এতিয়া বেৰিছ আহিছোঁ, গতিকে আপছাইডৰ গেপটো ফিল আপ কৰিবলৈ মাৰ্কেট আকৌ আপছাইডলৈ যাব, কিন্তু কেতিয়া যাব সেইটো আমি এক্সপেক্ট কৰিব নোৱাৰোঁ। হয়তো কালিলৈও গুচি যাব পাৰে, আৰু এসপ্তাহৰ পিছতো মাৰ্কেট যাব পাৰে। এতিয়া চাওক ফিন নিফটিত যদি ট্ৰেড কৰিব বিচাৰে, ফিন নিফটিত এটা ধুনীয়া ট্ৰেণ্ড লাইন আছে, তলফালৰ পৰা যদি আপুনি চাই ট্ৰেণ্ড লাইন আছে। এতিয়া কালিলৈ যদি মাৰ্কেট অপেনিং হৈ যায় ফ্লেট, তেতিয়াহ'লে মাৰ্কেটত আপুনি বুলিছ মোমেণ্টাম ৰাখিব পাৰে 20,700লৈকে। ঠিক আছে, 20,700ৰ পৰা 750, তাৰ পৰা মাৰ্কেট
মাৰ্কেট আকৌ বেৰিজ হ'ব পাৰে 20,450লৈকে। আৰু যদি গেপ ডাউন অপেনিং হৈ যায় মাৰ্কেটত তেতিয়াহ'লে আপুনি চাওক 20,400 আশে-পাশে যদি মাৰ্কেট অপেনিং হয় তেতিয়াহ'লে আপুনি বুলিছ মমেণ্টাম এক্সপেক্ট কৰিব পাৰে 20,500লৈকে। তাৰপিছত মাৰ্কেটে আকৌ বেৰিজ আহিব পাৰে যিটো 20,250, তাৰপিছত 20,200, তাৰপিছত 20,000লৈকে মাৰ্কেট বেৰিজ হোৱাৰ মই টাৰ্গেট দেখা পাইছোঁ। আমি আপছাইডলৈ ভাল বুলিছ মোমেণ্টাম কেতিয়া ৰাখিম? যেতিয়া 20,750ৰ ওপৰত ভাল কেণ্ডেল বনিব তেতিয়া আমি বুলিছ এক্সপেক্ট কৰিম, যিটো 20,900ৰ পৰা 20,900ৰ পৰা 21,000, 21,000ৰ পৰা 21,100লৈকে মাৰ্কেট যোৱাৰ মই ভিউ দেখা পাইছোঁ। গতিকে অকণমান ট্ৰেডসমূহ কৰোঁতে আপোনালোকে ভালদৰে ট্ৰেডসমূহ কৰিব। এতিয়া মই আপোনালোকক লগাই দিছোঁ, চাওক আপোনালোকে এইটো মাৰ্কেটত চাওক, এইটো ৰাম মন্দিৰত এটা মই ছবি লগাইলোঁ। গতিকে ট্ৰেডসমূহ কৰোঁতে 23 জানুৱাৰী তাৰিখে অকণমান সাৱধানে ট্ৰেডসমূহ কৰিব। গতিকে আজিলৈ ভিডিঅ'টো ইমান আছিলে, ধন্যবাদ।